Dear students, নমস্কাৰ জনাইছো আটাইকে। Let's see, আমি কেইখনমান ফটোগ্ৰাফ চাম। First, এই ফটোগ্ৰাফখন তোমালোকে চোৱাচোন। ইয়াত কি দেখিছা? What do you see here? আমাৰ সকলোৰে এক চিনাকি পৰিচিত দৃশ্য। এটো নিশ্চয়কৈ আমি গম পাইছো এটো এটা বানপানীৰ দৃশ্য। বানপানীৰ বাৰিষা কালত যেতিয়া বানপানী হয় আমাৰ অসমত, ঠিক এনেকুৱা এক পৰিচিত দৃশ্য আমি দেখিবলৈ পাওঁ। মানুহৰ বিপৰ্যয়ৰ কোনো সীমা নাথাকে। সকলোৱে এনেদৰে জীৱন যুদ্ধত নামি পৰে, সংগ্ৰাম কৰে। ঠিক নেক্সট ফটোখনতো আমি ঠিক একেই দৃশ্য, নদীৰ পাৰ কাষৰ গাঁও। নদীৰ পানীয়ে আহি কেনেকৈ চানি ধৰিছে। মানুহে নিজৰ জীৱন বচাবলৈ, নিজৰ জীৱন বচোৱাৰ লগতে নিজৰ ঘৰত যি সৰু সুৰা হাঁহ কুকুৰা পাল্ট্ৰি ফাৰ্মিঙৰ যিখিনি ব্যৱস্থা আছিলে সেইখিনিকো এনেকৈ ভেলেৰে ঘৰৰ পৰা ওখ ঠাইলৈ নিছে। গতিকে এইখিনি আমি বাৰিষা আমাৰ অসমত খুব কমন দৃশ্য হয়। ঠিক তেনেকে পানীদিহিং নামৰ ঠাইৰ চিতলীয়া গাঁৱতো ঠিক এনেকুৱাই বানপানী হৈছিলে। আমি যদি ফটোখনত লক্ষ্য কৰোঁ, ঘৰৰ ওপৰত মানুহ উঠিছে নিজৰ বয় বস্তু আৱশ্যকীয় সামগ্ৰী লৈ ওখ ঠাইত গৈছে। এই পানীদিহিং নামৰ গাঁওখনৰ কিছুমান যুৱকে, some youth of the Paniding area of Chitolia village, Thontola village, one of them was, তাৰ ভিতৰৰ এজন আছিল খগেন। So খগেনে নিজৰ কলেজৰ মেটবিলাকক লৈ, কলেজ মেটবিলাকক লৈ পেলাই he took his college mate and helped all the villagers of Chitolia along with the doctors and Mr. and Mrs. doctors of their local hospital, rescued from the residence of the doctor. So এনেকে গোটেইখিনিকে এনেকে এই দৃশ্যটো আমি দেখিবলৈ পাইছো। গতিকে তোমালোকৰ আজি যিটো পাঠ হ'ব এই গোটেইখিনি দ্য প্ৰিন্স অফ পানীদিহিং লেচন 1ৰ লগত জড়িত। প্ৰিন্স অফ পানীদিহিং ইজ নন বাট খগেন। খগেনক সকলোৱে ৰাজকুমাৰ আখ্যা দিছিলে। বিকজ অফ হিজ ৱেলফেয়াৰ ডিড, because of his generosity for the people of the village. Khoghen did whatever he could to help out the villagers, the needy people. Along with this, being a responsible college-going student, he used his intellect and informed the local authorities for proper food, shelter and treatment. After rescuing the doctor of Chitolia village, the doctor himself helped them out for the treatment of the people who suffered from many diseases after the flood. So, এই লেসনবিলাক যে দিয়ে আসলতে আমাক ৰেসপন্সিবিলিটি শিকোৱাৰ কাৰণে দিয়ে। আমি লেসনটো যেতিয়া পঢ়ি যাম এইবিলাক কৰা ডিসকাস কৰিম। How Khoghen and his friend turned to be responsible citizen of the country. In need, they help out the needy people. So this message tells everything about the lesson. That's why Khoghen is termed as the prince of Paniding. So আমি আটাই পিকচাৰখন সকলোৱে চালো। পিকচাৰখন দেখিলেই গম পায় চিতলীয়া, এই চিতলীয়া গাঁৱৰ এটা ৰুৰেল এৰিয়া
তাৰে মানুহবিলাক কিমান ভীতিগ্ৰস্ত হৈছিল, they became panicked. So let's start the lesson. মই start কৰাৰ আগত আৰু এটা কথা কৈ লওঁ, এই যিটো আমাৰ ইয়াত এটা QR কোড আছে, এইটো যাৰ যাৰ ঘৰত স্মাৰ্টফোন আছে, এইটো QR কোড স্ক্যানাৰ বুলি এটা এপ্লিকেশ্যন পায়, নহ'লে দীক্ষা এপতো QR কোড স্ক্যানাৰ আছে। তাৰ পৰা স্ক্যানাৰ অন কৰি পেলাই এইটো যদি আমি স্ক্যান কৰি দিওঁ, এই লেসনটোৰ লগত ৰিলেটেড যিমান এক্টিভিটি আছে সেই এক্টিভিটিবিলাক তোমালোকে ঘৰতে কৰিব পাৰিবা। গতিকে মেক ইউজ অফ দিস digital facilities provided for you. This is both for students as well as for teachers for guidance. So it rained heavily all week. Gotei hopta bhikhon borukhun di asil. The swelling water fully hoa pani of the Brahmaputra continued rising. Brahmaputra nodir ofondi hoa pani krom অহৰহ বাঢ়ি আছিলে। Panic gripped Chitolia and its neighboring villages. So panic means আতংকই গ্ৰাস কৰিছিল, gripped Chitolia আৰু ওচৰৰ গাঁওবিলাকত। Khoggen's own village Borgao was not far from there. Chitolia গাঁৱৰ পৰা খগেনৰ গাঁও বৰগাঁওখন বেছি দূৰ নহয়। So where did Khoggen live? Khoggen lived at Borgao village. That morning, a loud roar alert the riverside villagers. Eta dangor hobdoi নদীৰ ওচৰৰ গাঁওবাসীক হকিয়াই দিছিল, সতৰ্ক কৰি দিছিল। They realized that the worst had happened. তেওঁলোকে বুজিব পাৰিছিল যে বেয়া কথাটো সংঘটিত হৈছিল। The embankment of Chitolia village was breached. Chitolia গাঁৱৰ মাথাউৰি embankment খহি গৈছিল, ভাঙি গৈছিল। Horrified, ভয় খাইছিল। They braced themselves for what was to come. সিহঁতে আহি থকা বিপৰ্যয়ক লৈ পেলাই সকলোৱে ভয় খাইছিল। In moments, huge waves of water broke into the village. মুহূৰ্ততে গাঁৱত পানী সোমাই আহিছিল। The water rolled over some of the housetops. ঘৰৰ ওপৰতো কিছুমান ঘৰৰ ওপৰতো পানী বাগৰি গৈছিল। Rolled over. So আমি পঢ়ি থাকোতে বহুত idioms and phrase পাম, rolled over, বাগৰি গৈছিল। The air quickly filled with the cries and wails of the village folk huddled on rooftops of the changars and the mud billowing of the livestock being swept away. So কি হৈছিল, মানুহৰ ক্ৰন্দন, মানুহৰ হাহাকাৰ, rooftoপত চালত উঠি, চাংঘৰত উঠি, চাংঘৰ আমি সকলোৱে জানো চাং পাতি কৰা ঘৰ এবিধ, তাতে উঠি পেলাই লাইভষ্টক বিলাকক মানুহে বচাবলৈ চেষ্টা কৰিছিল। কিছুমানক কি কৰিছে, ধুই লৈ গৈছে, swept away. Livestock, পাল্ট্ৰি যিমান বস্তু আছে ঘৰত, ঘৰচীয়া যিমান চৰাই চিৰিকটি জন্তু আছে গোটেইবিলাক। Khoggen, a young man of 17. Khoggenor বয়স 17 বছৰ। How old was Khoggen? Khoggen was 17-year-old. Quickly grasped the seriousness of the situation and swung into action. গতিকে অৱস্থাটোৰ বুজ ল'ব পাৰি তৎক্ষণাত সি নিজৰ কামত জঁপিয়াই পৰিছিল। The village folk and even his classmates at Nitai Pukhuri College called him the Prince of Paniding. যে খগেনতে পঢ়া কলেজখনৰ নাম আছিল নিতাই পুখুৰী কলেজ। সো গাঁওবাসী আৰু তাৰ ক্লাছমেটছ বিলাকে প্ৰিন্স অফ পানিদিং কোৱাৰ কাৰণে হৈছে হি যিবিলাক ষ্টেপছ লৈছিলে to rescue and save people of the village. He's brave. He's a brave fellow. His means he is. He is. Here it is called his contracted form. He is a brave fellow. Haoki Jubok. They often said
তেওঁলোকে কি কৈছিল সাহসী যুৱক বুলি কৈছিল so this is also an direct narration so direct narration they said that Khoghen was a brave fellow Roman hurry up Romanok Khogene কৈছে জলদি কৰা Khoghen shouted his friend Khogene বন্দুক চিঞৰি কৈছিল there's no time to lose আমাৰ হাতত সময় নাই অপব্যয় কৰিবলৈ get hold of the orders সকলোকে মাতা where Dambaru Dhan Abbas ক'ত আছে Dambaru Dhan Abbas Roman ran towards him Romane তাৰ পিনে দৌৰি কৈছিল you know তুমি জানানে cutting him short কথাখিনি বন্ধ কৰি Khoghen said we need a few raft of banana trunks আমি কলগছৰ কিছুমান ফেল হাজিব লাগে ভুৰু I will I'll contracted form I'll bring along my father's boat মই দেউতাৰ নাখন লৈ আহো we must rush to Chitolia আমি Chitolia গাঁৱত যাব লাগিব so look at this was rush Chitolia SH CH rush Chitolia yes in no time 5 rafts were ready so iman fast asile 5খন ভুৰু হিয়তে ভুৰ ৰেডি কৰিলে ফেল each one steered with long poles by 2 boys the fleet of rafts with Khoghen's boat in the lead now raced towards Chitolia সকলে না ভুৰ লৈ Chitolia গাঁৱৰ পিনে আগবাঢ়িল The marooned had to be rescued in no time. মানুহবিলাকক জন্তুবিলাক যিমান যি আছে জলদি rescue কৰিব লাগে. By the time people of Chitolia had been evacuated to the high ground of the school building. সেই সময়ৰ ভিতৰতে Chitolia গাঁৱৰ মানুহবিলাকক evacuated means উদ্ধাৰ কৰা হৈছিল. School building school building লৈ গৈছিল Khoghen and his friends were exhausted ভাগৰ লাগিছিল but there remained the work of making arrangements of food water for the men women and children sheltered in the school building ইহঁতৰ ভাগৰ লাগিছিল কিন্তু এতিয়াও ইহঁতৰ সেই আশ্ৰয় লোৱা মানুহখিনিৰ বাবে খানা পানী লৰা ছোৱালী মানুহ মহিলাৰ বাবে আৰু আশ্ৰয়ৰ বাবে বন্দবস্ত কৰিছিল The civil authorities of Dimo also had to be informed immediately so pani ding Chitolia Dimo area authority immediately so ebilak adverb immediately ami pisot adverbor bikhoye lesson tor hekot alochona korim yes adverb of time ebilak Hey Khoghen Noren Kai shouted from across the stretch of floodwater. Noren Kai Khoghenok চিঞৰিছিল পানীৰ দূৰৰ পৰা. Dr. Hati Borua and his wife are stranded in their hospital quarters at Katiori নামৰ গাঁৱৰ হস্পিটেলখনত ডক্টৰ হাতী বৰুৱা আৰু তেওঁৰ ৱাইফ তাত বানপানীত ফাঁচি আছে. Do something, will you? Kiba kora koribane? Okay, Norenkai, shouted Khoghen. Khoghen Norenkai koise korim. Dambaru, hop into the boat. Dambaru, not jopia utha. We have got a job. Ami eta kam paiso. He called out to one of his friends. Aru ejonok matile. Then he steered the boat towards the dispensary. So চিকিৎসালয়ৰ পিনে না আগুৱাই গৈছিল. He had a knack for solving all kinds of problems. সকলো সমস্যাৰ সমাধান কৰাৰ তাৰ কৌশল আছিল. Half an hour later, আধা ঘণ্টা পিছত the boat reached the doctor's house. ডক্টৰৰ ঘৰ পাইছিল. Narrowly missed crashing into the railing of the veranda of the doctor's house. কিবা কৈয়ে বাৰান্দাৰ ৰেইল বিলাক ভাঙা নাই. লোহাৰ বেৰ বিলাক পানী ইমান ঢৌ. The doctor and Moni Baido, doctor or wife asil Moni Baido, heaved a sigh of grief, great relief. Khoghen otok dekhi khub
সান্তনা পাইছিল step into the boat sir and বাইদেউ খনাত উঠা খগেন stretch out his hand towards বাইদেউৰ পিনে হাত আগবঢ়াই the doctor was help into the boat ডক্টৰক নাওত উঠাই দিছিল মণি বাইদেউ was greatly scared to step into the boat rocking in the water পানীৰ মাজত গৈ নাওখন উঠিবলৈ মণি বাইদেউৱে খুব ভয় খাইছিল somehow she was also help into the boat তেওঁকো নাওত উঠাত সহায় কৰিছিল two of the doctor's men also got into the boat ডক্টৰৰ লগত থকা দুজন মানুহ নাওত উঠিছিল we have to go upstream for some time আমি কিছু সময় হতৰ বিপৰীতে যাব লাগিব খগেন told the doctor খগেনে ডক্টৰক কৈছিল the boat was now quite heavy মানুহ বহুত উঠিছিল নাওখন বেছি গধুৰ হৈছিল with 6 person and the doctor's bag ডক্টৰৰ বেগ আছে 6 জন মানুহ but it moved on steadily লাহে নাওখন আগবাঢ়িছিল so adverb steadily are you still scared বাইদেউ আপোনাৰ এতিয়াও ভয় লাগি আছে নেকি ডম্বৰু asked the doctor's wife playfully হাই ডক্টৰৰ ঘনীয়েকক সুধিছিল so playfully look at this সিহঁতে ইমান কষ্ট কৰি আছে মানুহক ইমান হেল্প কৰি আছে they have been helping people out amidst the danger still they are joyful so এনেকা হেল্প কৰি কাম কৰি মানুহে আনন্দ পালে জীৱনত আসল আনন্দ অৰ্জন কৰিব পাৰে she smiled হাইছিল no not when you two are around তোমালোক দুজন আমাৰ মাজত থাকিলে কি ভয় আৰু the boat took a U-turn now এতিয়া নাওখন ঘূৰিল U-turn তোমালোকে U-turn নেশ্যনেল হাইৱেত দেখা নাই গাড়ী বিলাক গৈ যেটো ইউন নিচিনা টাৰ্ণ লয় it began to move swiftly with the current এটা U-turn লোৱাৰ পিছত নাওখন প্ৰবাহৰ লগে লগে গতি কৰিব ধৰিলে খগেন and ডম্বৰু altered the course of the boat to negotiate a sharp fall এটা তাত বহুত ঢৌ আছিলে ডাঙৰ ঢৌ হেতৰ পৰা ৰক্ষা পাবলৈ কি কৰিছিল হাল হলনি কৰিছিল নাৰ হেৰিখন মুখখন now the next moment a strong undercurrent almost pulled at the boat like a magnet এনেকুৱা এটা তলৰ পিনে আহি থকা ঢৌ undercurrent নাখনক চুম্বকৰ নিচিনা টানি লৈ গৈছিল like a magnet caught up in a whirlpool পানীৰ পাক চক্ৰত নাখন সোমাই গৈছিল whirlpool এইবিলাক সাগৰতো থাকে whirlpool the boat capsized নাখনক পানীয়ে গ্ৰাস কৰিছিল throwing everyone on board into the flood water নাত উঠি থকা সব মানুহকে পানীত বগৰাই দিছিল বানপানীত once again খগেন was quick to response খগেন ইমান এক্টিভ আছিল তৎক্ষণাত ৰেসপন্ড কৰিছিল সেই ঢৌৰ in the semi darkness of the evening খগেন spot Mani Baidau's head popping in and out of the water as she was carried along by the current Mani Baidok তৎক্ষণাত ধৰিছিল ডক্টৰক ধৰিছিল হে পানীৰ মাজতে an expert swimmer খগেন dashed towards her like an otter so expert swimmer যেটো খগেন আছিল পানীৰ মাজৰ পৰা একদম হতকাই টানি লৈ আহিছিল he caught her by arm and helped her to keep afloat until they reached a mound above the flood waterৰ মাজৰ ওখঠাই নপোৱালৈকে তেওঁলোকক ধৰি হাতুৰি টানি আনিছিল the doctor was also rescued carried to the mound ডক্টৰক উদ্ধাৰ কৰি হে ওখঠাই আনিছিল ডম্বৰু and the two other men somehow managed to catch hold of the capsized boat that had almost been swept away নাওখন প্ৰায় ভহাই নিব খুজিছিল যদিও ডম্বৰু আৰু কেইজনমান মানুহে হে নাওখন পানীৰ মাজত ধৰিছিল they also managed to bail out the water with the taps tied to the boat সিহঁতে নাট কিছুমান তাপ বান্ধি থৈছিল সেইখিনিকো ধৰি ৰাখিবলৈ
সক্ষম হৈছিল The boy picked up the doctor and his wife and flung into the boat লৰাবিলাকে ডক্টৰ আৰু ৱাইফক পুনৰ নাৱত উঠাইছিলে The crisis was over বিপদ পাৰ হ'ল crisis means বিপদ বেয়া সময় খগেন You have saved our lives খগেন তুমি আমাৰ জীৱন ৰক্ষা কৰিলা given us new life আমাক নতুন জীৱন দিলা We shall never be able to repay what you did today তুমি আজি যি কৰিলা আমি কেতিয়াও তোমালোকক উভতাই দিব নোৱাৰিম exclaim the doctor জনে আবেগিক হৈ কৈছিল patting খগেন's back খগেনৰ পিঠিত থপৰিয়াই দিছিল মণি বাইদেউ touched his arm gently and said thanks খগেন খগেনৰ বাহুত ধৰি মণি বাইদেৱে কৈছিল ধন্যবাদ খগেন so these are exclamatory sentence মানুহৰ আবেগ অনুভূতি প্ৰকাশ কৰা sentence বিলাকক exclamatory sentence কয় so খগেন said emotionally খগেনে আবেগিকভাৱে ডক্টৰক কৈছিল you remember my mom and I had visited you in hospital 3 or 4 times when she had a serious ailment মোৰ মাৰ যেতিয়া এটা গম্ভীৰ বেমাৰ হৈছিল মই তেতিয়া আপোনাৰ ওচৰত মাক লৈ আছিল 3-4 বাৰ Oh yes I remember her how's she now how's মানে how's she now মই তেখেতক মনত আছে এতিয়া তেখেতৰ কি খবৰ She is fine by the grace of God and your help ভগৱানৰ কৃপাত আৰু আপোনাৰ সহায়ত মা এতিয়া ভালে আছে That's wonderful What do they all call you Some prince ভাল লাগিলে তো শুনি আচৰিত কথা নিশ্চয় তোমাৰ মায়ে তোমাক কি বুলি মাতে Some prince ৰাজকুমাৰ বুলি মাতে The prince of Panidihin reminded দম্বৰুৱে মনত কৰাইছিল নহয় prince of Panidihin বুলিহে মাতে You are a real prince ডক্টৰে আৰু ক'লে তুমি এজন সঁচা অৰ্থত ৰাজকুমাৰ The doctor patted Khoggen's back once again with a smile ডক্টৰে খগেনৰ পিঠিত হাঁহি পেলাই পুনৰ থপৰিয়াই দিছিল The bright moon lit up the muddy flood water like gleaming silver so লাহে লাহে হিয়ত যাওঁতে যেহেতু আবেলি হৈছিল সন্ধিয়া নামিছিল আৰু জোনৰ পোহৰ জিলিকি উঠিছিল বকাৰে পূৰ্ণ পানীবোৰত সিলভাৰ কৰি পেলাইছিল ৰূপালী The boat bent his way towards the school building gracefully নাখনেও লাহে লাহে স্কুল বিল্ডিঙৰ পিনে আগুৱাই গৈছিল The doctor knew that he would be the only doctor in the newly set of relief camp নতুনকে সজাই তোলা ৰিলিফ কেম্পত য'ত মানুহবিলাকক উদ্ধাৰ কৰি থয় এতক ৰিলিফ কেম্প তেওঁই ডক্টৰ গতিকে তেওঁ কাম কৰিব লাগিব But with Khoggen and the others around Khoggen আৰু অন্য সকলৰ লগত there wouldn't be many problems thought the doctor Khoggenত আৰু তেওঁৰ বন্ধুসকল থাকিলে সমস্যা নহয় So look at this is a lesson that remind you about the responsibility of us towards the needy people That's we have learned from this lesson So now look at this follow-up question yes Why did the people of Chitolia and the neighboring village panic কিয় ভয় খাইছিল কাৰণ ব্ৰহ্মপুত্ৰ নদীৰ পানী পুৰা উফন্দি উঠিছিল Yet the swelling water of the river Brahmaputra were rising that made them panic What happened when the embankment at Chitolia village was breached When the embankment of the Chitolia village was breached, the villagers were horrified. Kaubaki bhoy khaisil. What action did Khoggen and his classmates take to rescue the villagers of Chitolia? Chitolia gawok rokha koriboloi Khoggen aru তেওঁৰ বন্ধুবিলাকে কি কৰিছিল? Khoggen and his classmates made 5 rafts of banana trunk and Khoggen arranged his father's boat to rescue the villagers to the school building which is situated in a high place.
How did Khagen and Domboru rescue Dr. Hatibarua and Mani Baido? After the calling of Nitai Kai, they rush to Hatibarua and Mani Baido. They took them to the boat and carried them out to the school building. Though there were some crises amidst the flood, their boat was crashed by the water, though they could eliminate that trouble. Hey Homisato Nova Goriba Parisil. Why did the people of the village call Khagen the Prince Panideng? Yes, all lesson. He was a prince because he was a brave boy. He was a prince because he got his happiness by helping people out in need and in danger. He was a responsible citizen, responsible college going boy of the village. So people called him the Prince of Panideng, the real hero of the Panideng. Who was Khagen? How old was he? Khagen was a college going boy. How old was he? He was 17 years old. It rained heavily all week. What was the result? After the heavy rainfall, the water of the Brahmaputra river was swelling and was continuously rising. In moments, huge waves of water broke into the village. What is this situation called? This situation is called flood situation. Yes? Khagen, you have saved our lives, given us a new life. Who said this? This was said by the Dr. Hatibarua. By Dr. Hatibarua. Why did he say this? He said this because they were rescued from the crisis amidst the flood after the boat was crashed by the flood. They were saved again. They were in great danger. Yes, eliminating all this danger, overcoming all this danger, they could save the life of the doctor and his wife. Now complete this sentence. The water rolled over some of the housetops. Khorer oporere pani bagori goise, land. People had to, and the poultry, livestock and some people were swept away by the flood. By the time people of Chitole were evacuated and were carried to the school building in a high place. Half an hour later, the boat reached the doctor's house and rescued both the doctor and his wife along with 2 staffs of the doctor from the dispensary. The boat took a U-turn and now it swiftly drove along the current of the flood. Domboru and the other men somehow managed to catch Mani Baido from the grip of the current of the flood water. Read the following. Use the clues to write summary of the situation of Panideng to be published in local. So this is all about report writing. Yes, you have got a situation of flood. বানপানীৰ এটা পৰিৱেশ তোমালোকে দেখিলা, সেইখিনিক যদি তোমাৰ নিজৰ ভাষাত বৰ্ণনা কৰা ধুনীয়াকৈ, that will be called a report. আমি নিউজ পেপাৰ পঢ়িলেও কিছুমান যে বানপানীৰ কথা লিখে, বেমাৰৰ কথা লিখে, এক্সিডেণ্ট হোৱাৰ কথা লিখে, বা কোনোবা NGO ভাল কাম কৰিছে সেই কথাবিলাক ৰিপৰ্ট আকাৰে লিখে. সো আমিও বানপানী দেখিলো, ডাঙৰ বৰষুণ হৈছিল. আফটাৰ দ্য হেভি ৰেইনফল ফৰ এ উইক, flood water was rising
people got panic of the village of Chitolia. Yes, the flood after the heavy rainfall, the water of the flood breached the embankment of Brahmaputra river of Chitolia village. The villagers had a crisis of life and death. They had to thought of their children, thought of their livestock, poultry farming and their cultivations. Although they couldn't save all their properties, they could manage somehow save their lives, although some people had to die. So villagers informed the local authorities of Dimau area. Although they rescued the villagers by making banana raft and with the help of the boat, hundreds of villages were rescued along with their livestock. So in this way you can describe these points into a paragraph by making sentences. So in this connection, ইয়াৰ লগত জড়িত এটা মই বস্তু ইয়াত দেখাইছো সোৱা ইয়াত কিছুমান এটো এটা ৰিপৰ্ট দিছে এটো টু ডাই ইন আসাম ফ্লাড এটো এটা ৰিপৰ্ট সো ৰিপৰ্ট এনেকে লিখে হেডলাইন থাকিব জাগাৰ নাম থাকিব মাহৰ মাহ আৰু তাৰিখ থাকিব তাৰ পিছত গতেখিনি ঘটনা ধুনিয়াকে ডিসক্ৰাইব কৰে সো এই কথাখিনিকো আমি ৰিপৰ্ট আকাৰে ধুনিয়াকে লিখিব পাৰো yes এই কথাখিনি এটা ইয়াত কি দিছে গ্ৰামেটিক্যাল কিছুমান বস্তু দিছে যে অ্যাডভার্ব আমি ক্লাস 6 ত কি পাইছিল 5 তো পাই আসলতে পার্টস অফ স্পিচ সো noun pronoun preposition adverb adjectives conjunction interjection yes so এইখিনি বস্তু মাজৰ পৰা তোমালোকক অ্যাডভার্বৰ বিভিন্ন যে ভাগ আছে সেই বস্তুখিনি ইয়া ঠিকাবলৈ চেষ্টা কৰিছে yes so adverbৰ কি ভাগ আছে adverb of manner yes boldly bravely quickly slowly heavily so heavily so an adverb qualifies not qualifies quantifies a verb yat ki dise the word heavily gives us more information and adds something more to the meaning of the verb means what verb bilakok jibilak bostu intensify kore hetuke adverb koy yes yat dise words often or immediately that gives us more information yes more information they intensify kore it rained heavily খুব ডাঙৰ বৰষুণ দিছিল it rained দিলে বৰষুণ দিছিল heavily means ডাঙৰ বৰষুণ adverb of time so ago since before early soon already yet ebilak sentence ot use hoyne Khoghen and Domburu are coming tomorrow I have been waiting here since morning the doctor had arrived before the patient came he arrived at the place early he will meet me soon I have already done the work he has not arrived yet he met me 2 years ago so these are adverbs can be used in sentences so adverb of place and position here there near up down everywhere Khoghen sat near Domburu so near adverb place usorot boisil gotike adverb of place and position so adverb of direction left right towards Khoghen turned left at the crossroads adverb of frequency always ever never often Khoghen is always ready to help so
হটকাই frequency yes so adverb of degree kiman very much too heavy very much enough so much of course rather hardly extremely etc they narrowly missed crashing into the railing of the veranda so এই হাতী বৰুৱা আৰু এৰিয়ে narrowly saved হৈছিল কথামপি ৰক্ষা কৰিছিল narrowly interrogative adverbs আমি সবে জানো when why how is she now এতিয়া কেনে আছে so ইয়াত কি দিছে adverbৰ প্ৰেক্টিস কৰিব দিছে দে খগেন কুইকলি grabs the situation so তোমালোকে ইয়াৰ adverb বিলাক আন্ডাৰলাইন কৰিবা এটো তোমালোকৰ কাৰণে এক্টিভিটি থাকিল দে কুইকলি তো আন্ডাৰলাইন কৰিব লাগিব here to underline yes immediately underline already underline nijor textbook khon khuli loba aru adverb bilak underline koriba already underline koriba hoine enough underline koriba since underline koriba to underline koriba so eneke tumalogor practice set yat dise hikar bisot so yat swa ami hotokai ki koro janane je ami s bilakok eto asalte one syllable word hai ami two syllable kore kisu mane phulke gaw jane speak enake kobo lage kisu mane kay is speak hole is speak noy duta syllable noy is speak noy asalte speak one syllable yes so try with me yes speak pause the video and try speak stewed spade space stand smile school stranded stitch stare stretch steered smoke smooth scared smell style stream strike steadily strong spring straight spectacles look at এইখিনি কথা মই যেটা কৈছো you pause the video and follow me enege nokoba je spectacle not spectacle but spectacles yes so এই মাত্র আমি প্র্যাকটিস করা ওয়ার্ড কেটার কিছুমান লেসন তো আছে হে কেটা তোমালোকক এটা অ্যাক্টিভিটিজ যে ক্যান ইউ ফাইন্ড ইন দা লেসন ওয়ার্ড বিলাক লেসনত সোৱাচোন read aloud the sentence that contain the words যত এই শব্দবিলাক আছে এই মাত্ৰ প্ৰ্যাকটিস কৰা হে বাক্যটো ডাঙৰকৈ পঢ়া then make 5 sentences with 5 words from the box and practice reading them aloud so তোমালোকক এক্টিভিটি কি ধুনিয়াকে দিছে সোৱা এই শব্দ কিটা চাই লেসনটোত ঘুৰি যাব দিছে তাত হে শব্দ কিটা পালে আন্ডাৰলাইন কৰিব দিছে বাক্যটো ডাঙৰকৈ পঢ়িব দিছে তাৰ পিছত যিকোনো পাঁচটা শব্দৰ পৰা ইয়াত পাঁচটা সেন্টেন্স তোমালোকক মেক কৰিব দিছে so do this thing in your book এতিয়া তোমালোকক কি দিছে গ্ৰুপত কাম কৰিব দিছে গ্ৰুপত তো কৰিব নোৱাৰা কোভিডৰ কাৰণে ঘৰত আছা গটিকে কি কাম কৰিবা এটো ইয়াৰ পৰা ওয়ার্ড কালেকশন কৰি পেলাই ইয়াত একা বেকাকে দিয়া ওয়ার্ড বিলাক লৈ তোমালোকে বিভিন্ন ধৰণৰ সেন্টেন্স বনাবা পাৰা so প্ৰথম সেন্টেন্স তো বনাই দেখাই দিছে that morning a loud roar altered the riverside villagers হেদিনা ৰাতিপুৱা alert altered নহয় দে alert villagers বিলাকক এটা ডাঙৰ শব্দই সতৰ্ক কৰি দিছিল so মই এটা ইয়াৰ পৰা বনাই দেখাই দিম সবা yes কেনেকে বনাম they reached the riverside they leaves the riverside half an hour later banalo ne they reach the riverside half
an hour later. এনেকে বিভিন্ন সেন্টেন্স বনাব পাৰি তোমালোকে সেন্টেন্স বনাই বনাই লিখিবলৈ ট্রাই কৰিবা হা এটো মই মাত্ৰ কলো যে ৰিপোৰ্ট এটো ইয়াত এটা ফ্লাডত বানপানীত দুজন মানুহ পৰিছে হেতক লৈ এটা ৰিপৰ্টাৰে ৰিপৰ্ট বনাইছে yes তোমালোকে হেগুতে নিউজ পেপাৰ চাব লাগে এইবিলাক নিউজ পেপাৰ চালেও ৰিপৰ্ট কেনেকে লিখে শিকিব পাৰি এই ৰিপৰ্টত কি দিছে যেখানে many NGOৰ কথা আমি অলপ পিছত পঢ়িব গৈ আছো so NGO বিলাকে আসলতে নন গভৰ্নমেন্টাল অৰ্গানাইজেশনস yes বেসৰকাৰী সংস্থা look at the kinds of information that are mentioned in the news item and find answer to the following questions এই ৰিপৰ্টটো পঢ়ি এই প্ৰশ্নকেইটাৰ তোমালোকে উত্তৰ কৰিব লাগে where did the flood occur yes বানপানী ক'ত হৈছিল অনিল নগৰত হৈছিল the flood occurred in Anil Nagar Kamrup district how many people died in the flood বানপানীত কিমান মানুহ মৰিছিল 2 people died in the flood where were the flood affected people taken to the flood affected people were rescued and taken to the relief camps yes who helped the flood affected people কোনে উদ্ধাৰ কৰিছিল the district administration many NGOs yes rescued the flood affected people so আমি বস্তু অকল পঢ়িলেই নহয় হেতো আমি আউটকাম তো এনেকুৱা ধৰণে জুখিব পাৰো yes so ভাবি লোৱা তুমি খগেন imagine you are খগেন working with your partner write a newspaper report on the floods and how they affected the lives of the people in your village and neighboring villages তুমি ধৰিলো খগেন আৰু বন্ধুসকলৰ লগত লগ লাগি তুমি গাঁৱৰ মানুহবিলাকক উদ্ধাৰ কৰিলা এতিয়া এই গটেখিনি কথা ডিসক্ৰাইব কৰি তোমালোকে এটা ৰিপৰ্ট লিখিব লাগে হেডলাইন থাকিব ঠিক এনেকুৱা ধৰণে দেই ডেট থাকিব ডেডলাইন হেডলাইন ডেডলাইন where and how the floods occurred ক'ত হৈছিল damages caused to the flood কি ক্ষতি হৈছিল how the people of the village responded to the crisis মানুহবিলাকে সেই বিপদৰ কেনেকে মুকাবিলা কৰিছিল how rescue operations were carried out কেনেকে উদ্ধাৰ কাৰ্য সমাপন কৰিছিল where relief camps were set up ক'ত আশ্ৰয়স্থলী বনাইছিল how many people were shifted to the relief camps কিমান মানুহক relief campত লৈ যোৱা হৈছিল what steps the government took to provide relief and rehabilitation to the people মানুহে ৰিলিফ দিয়াৰ বাবে আৰু পুনৰ বাসস্থান দিয়াৰ বাবে কেনেকে গভৰ্নমেন্টে কি পদক্ষেপ লৈছিল ইউজ ইনফৰমেশন গিভেন আৰু ৰিপৰ্টটো কমপ্লিট কৰা এটো ট্ৰাই কৰিবা হা ভুল হলেও লিখিবা কাৰণ এইবিলাক বস্তুৱে তোমালোকৰ ক্ৰিয়েটিভ ৰাইটিং বিলাক ডেভেলপ কৰে হা এইবিলাকে বহুত ডাঙৰ বস্তু অকল লেসনটো পঢ়িলেই নহয় the activities given in the exercise pages are far more important along with the lesson too yeah so do all the thing so what would you have done if you were খগেন তুমি যদি খগেন হলাতেন কি কৰিলাতেন imagine write a diary entry describing your experience এটা ডায়েৰী লিখা শিকাব তোমালোক and actions on the day the floods occurred in your village সে বানপানী হোৱাৰ দিনৰ কথাবিলাক ভাবি পেলাই diary entry এটা use the information from the main text to write your entry তুমি লেসনটোত যোৱা সোৱা কেনেকে লিখিছে আৰু তাৰ পৰা তোমাৰ ডায়েৰী এন্ট্ৰিটো লিখিবলৈ ট্ৰাই কৰা date and time of making the entry date and time লিখিব লাগিব কেতিয়া লিখি আছে ওপৰত how you alert the people about the breach in the embankment
মানুহক কেনেকে সতৰ্ক কৰি দিছিলা যে মাথাউৰিত খহনীয়া হৈছে? What steps you took to help your family and people of the village? তোমাৰ পৰিয়াল আৰু গাঁওবাসীক উদ্ধাৰ কৰাৰ কাৰণে, হেল্প কৰাৰ কাৰণে কি পদক্ষেপ লৈছিলা? Including alerting the civil authorities. বিভাগীয় কৰ্তৃপক্ষকো তুমি কি কৰিছা? এলাৰ্ট কৰি দিছা। এটা প্ৰজেক্ট এটা দিছে, প্ৰকল্প। Imagine your village has been inundated by the flood waters of the Brahmaputra. Discuss in your group what steps you will take as volunteers to provide relief to the flood victims of your village. Draw up a plan of action. Plan of action এটা কৰিব দিছে। Yes. So ব্ৰহ্মপুত্ৰ নদীয়ে তোমাৰ ফ্লাডত হেৰি কৰিছে, তুমি স্বেচ্ছাসেৱক হিচাপে কেনেকে কি কৰিবা সেই বস্তুটো মানে এই কথাখিনিত জনাব লাগে। The plan of action may include the following: collecting donations for the flood affected people, including clothes, food and other items of daily use. Yes. So তুমি যেতিয়া এই উদ্ধাৰ কাৰ্যবিলাক কৰিবা, কেনেকে দান বৰঙণি সংগ্ৰহ কৰিবা ফ্লাড এফেক্টেড পিপল বিলাকক দিয়াৰ কাৰণে, ইনক্লুডিং ক্লথছ, কাপোৰকে আদি কৰি, ফুড, খাদ্য সামগ্ৰী, আদাৰ আইটেমছ অফ ডেইলি ইউজ, আৰু দৈনন্দিন ব্যৱহাৰ কৰা বস্তুবিলাক। ৰাইটিং টু ভেৰিয়াছ NGOs ফৰ হেল্প, NGO বিলাকক তুমি কি কৰি আছা? লিখি আছা যে কেনেকে হেল্প কৰিব লাগিব। ৰাইটিং টু চিভিল অথৰিটিজ ফৰ এইড, চিভিল অথৰিটি বিলাককো তুমি সহায়ৰ বাবে লিখিছা। অন বিহাফ অফ দ্য ডিফাৰেণ্ট ইণ্ডিভিজুৱেল ভিকটিমছ এণ্ড ছ' অন, যে মানুহবিলাকক বিভিন্ন বলি হৈছে ফ্লাডত, সেই ফ্লাডত বলি হোৱা মানুহবিলাকক তুমি কেনেকে চিভিল অথৰিটিৰ দ্বাৰাই সহায় কৰিবা। গিভিং কোম্পানী টু দ্য এফেক্টেড চিলড্ৰেন এণ্ড দি এল্ডাৰলি ভিকটিমছ, চিলড্ৰেন বিলাকক কেনেকে সংগ দিছা আৰু বয়সীয়াল বিলাকক কেনেকে সংগ দিছা। প্ৰভাইডিং ফাৰ্ষ্ট এইড টু দ্য ফ্লাড এফেক্টেড পিপল, বানপানীত ক্ষতিগ্ৰস্ত লোকসকলক কেনেকে প্ৰাথমিক চিকিৎসা দিছা। গতিকে এই কথাখিনি লৈ পেলাই প্ৰিপেয়াৰ এ নটিচ টু বি হাং অন ইয়ৰ স্কুল নটিচ বৰ্ড ইনফৰ্মিং দি ষ্টুডেণ্টছ এবাউট এ ফ্ৰী হেল্থ কেম্প টু হেল্প দ্য ফ্লাড ভিকটিমছ। চ' এই কথাখিনিক লৈ পেলাই তুমি ওপৰৰ কথাখিনি তুমি কি কৰিবা? প্লেন অফ একশ্যন বনাবা। তাৰপিছত এখন নটিচ, 11 নম্বৰৰ এখন নটিচ লিখিব লাগিব। চ' নটিচ ৰাইটিঙৰ কথাখিনি, নটিচ মই তোমালোকক পিছত লিংকত দি দিম নটিচ কেনেকে লিখে। ইট ইজ নটিফাইড that all the students of the school are informed to attend a free health camp to help the flood victims regarding their health issues like fever, loose motions, other bowel problems, etc. We all students should cooperate to help out the innocent villagers of our neighboring village. The health camp will be organized on date to the level, time to the level. All are requested to be present on time on the date given. So এনেকে লিখে। So এই যেটো NGOৰ কথা আছে, এই NGO বিলাকে কিমান ডাঙৰ কাম কৰি আছে চোৱা। ফ্লাডৰ সময়ত
এইবিলাক কোনো নিজা কোনো প্ৰফিট নাই সেলফলেস নিস্বাৰ্থভাৱে কাম কৰিছে ডোনেশন খুজিছে বিভিন্ন খানা সেই ডোনেশনৰ খানা আৰু পইচা ঔষধ আনি পেলাই ফ্লাড এফেক্টেড পিপল বিলাকে এনেকুৱা এনজিওৰ মেম্বাৰ্স বিলাকে হেল্প কৰে মানুহবিলাকক এনেকুৱাকে খানা দিয়ে আমি হেগুতে কি জানানে we should always value our food আমি সদায় আমাৰ খাদ্যক মূল্য দিব লাগে আমাৰ যেতিয়া এভেইলেবল ফুড থাকে আমি কি কৰো কাহিত লও ঠিকই কিন্তু গোটেইবিলাক নাখাই কি কৰো আধাবিলাক দলিয়াই পেলাই দিও এনেকা ডেঞ্জাৰ ক্ৰাইসিসৰ টাইমতে আমি আসলতে খাদ্যৰ ভ্যালুটো বুজো সো আমি we should always value our food we should always consider our food as the gift of God yes so eto soa tumalok NDRF aru SDRF team thake prottek dekhot aru rajya bilakot এই NDRF SDRF team bilake nijor jibonoko bipodor kotha nababi pelai enika flood affected people bilakok bipodor samoyot eneke uddar kore okol floodor taimote nohoy NDRF SDRF e ji kono bipodor taimot earthquake hok landslide hok accident hok korobat dangor building crashed hoise bridge crash hoise gotei bilake NDRF SDRF team bilake any kind of disaster they come out and help people out in the hour of need so this lesson actually teaches us our responsibilities yes along with how to be a good citizen of a country after studying Khogenor pora ami kiman ki hikilo how responsible he is being a student yes আমি স্টুডেন্ট উডত এনেকুৱা কথা কিছুমান ভাবিবই নোৱাৰো খগেনতে জিবিলাক কাম কৰি আছে I hope you should all take a valuable lesson from this lesson and practice it all in your day-to-day life. Thank you very much. So thank you.